ধনতেৰছৰ দিনা আপোনালোকে জানে সোণ ৰূপ কিনাটো বহুত ভাগ্যশালী। সকলোৱে কিন্তু এই সোণ ৰূপ কিনিব নোৱাৰে। বহুতৰে সক্ষম থাকে, বহুতৰে সক্ষম নাথাকে। সেয়েহে ধনতেৰছৰ দিনা যদি আপোনালোকে এই তিনিটা বস্তু যদি লৈ আহে, আপোনাক ধনী হ'বলৈ কোনেও বাধা দি ৰাখিব নোৱাৰে, নিশ্চয় ধনী হ'ব। 1 নম্বৰতে তিল, 2 নম্বৰতে হ'ল ঝাৰু, 3 নম্বৰতে হ'ল আপোনাৰ ধনিয়া। এই তিনিটা বস্তু আপোনালোকে লৈ আহিব, এক দামত কিনি লৈ আহিব আৰু এইটো কাম মনে মনে কৰিব, যাতে বেলেগে গম নাপায়। আজিকালি সকলো জানেও, তথাপিতো আপোনালোকে এইটো কাম লৈ আহিব আৰু যি ঠাইত আপোনালোকে পইচা পাতি থয় সেই ঠাইত আপোনালোকে তিলটো ৰাখিব, ধনিয়াটো আপোনালোকে ঘৰত ৰাখিব বা ঘৰত, আৰু ঝাৰুটো আপোনালোকে নতুন ঝাৰুটো ব্যৱহাৰ কৰিব। আৰু এটা কথা মনত ৰাখিব, পুৰণি ঝাৰুটো যাতে আপোনালোকে ব্যৱহাৰ নকৰে, সেইটো আপোনালোকে পানীত পেলাই দিব, নহ'লে বা ক'ৰবাত ওখ জেগাত আপোনালোকে বা গছৰ তলত আপুনি থৈ আহিব। আপোনালোকে যদি সঠিক নিয়মমতে এইখিনি কাম কৰিব পাৰে, তেতিয়াহ'লে লক্ষী মাতা আপোনালোকৰ ওপৰত কৃপা দৃষ্টি বৰ্ষণ কৰিব। ধন্যবাদ। জয় আই অসম।